কৃত্ৰিম বানপানী সমস্যা সমাধানৰ বাবে এই মুহূৰ্তত ৰুক্মিণী গাঁৱত প্ৰতিবাদ আৰম্ভ হৈছে। ৰুক্মিণী গাঁৱৰ স্থানীয় লোকসকলে এই মুহূৰ্তত প্ৰতিবাদী সমদল তেওঁলোকে বাহিৰ কৰিছে আৰু এই মুহূৰ্তত পোনপটীয়া সম্প্ৰচাৰ যোগে আমি এই পৰিৱেশ দেখুৱাই আছোঁ। ৰুক্মিণী গাঁৱৰ স্থানীয় লোকসকলে এই মুহূৰ্তত ওলাই আহিছে। গুৱাহাটী মহানগৰীৰ যি দীৰ্ঘদিনীয়া সমস্যা, কৃত্ৰিম বানৰ সমস্যা, সেই সমস্যা সমাধানৰ দাবীৰে তেওঁলোকে এই মুহূৰ্তত প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰিছে। হাতে হাতে প্লেকাৰ্ড লৈ এইদৰে ক্ষোভিত হৈ পৰিছে চৰকাৰৰ বিৰুদ্ধে আৰু এই মুহূৰ্তত আমি ৰুক্মিণী গাঁৱৰ পৰা সেই পৰিৱেশ দেখুৱাই আছোঁ। এইদৰে স্থানীয় লোকসকল একত্ৰিত হৈ চৰকাৰক সকীয়াই দিছে যে ৰুক্মিণী গাঁৱৰ বাসিন্দাই যে এই সমস্যা অতি শীঘ্ৰে সমাধান কৰিব লাগে। তেওঁলোকে এইদৰে প্লেকাৰ্ড লৈ ওলাই আহিছে, ৰুক্মিণী গাঁওবাসীৰ সাহায্য নালাগে, কৃত্ৰিম বান সমস্যা সমাধান লাগে। এইদৰে বয়োজ্যেষ্ঠজনৰ পৰা আৰম্ভ কৰি কনিষ্ঠজনলৈকে সকলোৱে প্ৰতিবাদত বহিছে। আপোনাৰ ওচৰলৈ আহিছোঁ, এয়া দীৰ্ঘদিনীয়া সমস্যা বাৰে বাৰে কৈ আহিছে, কিন্তু তথাপিতো এই সমস্যা সমাধান নাই। আমাক সহায় নালাগে, আমাক বানপানী সমস্যা সমাধান কৰিব লাগে। ইমান দিন ধৰি আমি চাফাৰ কৰি আছোঁ, কোনো ৰিমেডি এতিয়ালৈকে আমি পোৱা নাই। বজাৰ স্কুল চবতে বহুত প্ৰব্লেম হৈ আছে। এইটো মানে ইমিডিয়েট আমাৰ এটা চলিউশ্যন লাগে গভৰ্ণমেণ্টৰ পৰা, এইটোৱে আমাৰ দাবী। বিধ্বস্ত বাট-পথৰ সমস্যা আমি ক'ব লাগিব। এফালে যদি কৃত্ৰিম বান, আনফালে বাট-পথসমূহৰ অতিকৈ জৰাজীৰ্ণ অৱস্থা, মৰণ ফান্দলৈ পৰিণত হৈছে বাট-পথসমূহ, নলা নৰ্দমাসমূহ। উন্মুক্ত নলাৰ পৰা গুৱাহাটী মহানগৰীক কেতিয়া হাত সাৰিব বা উন্মুক্ত নলাৰ পৰা কেতিয়া মুক্ত হ'ব, এয়াই আজিৰ সময়ৰ আটাইতকৈ গুৰুত্বপূৰ্ণ এই বিষয়খিনি। কিয়নো বিভিন্ন সময়ত তেওঁলোকে কৈ আহিছে, চৰকাৰক আবেদন জনাই আহিছে, স্থানীয় বিধায়কসকলক কৈ আহিছে, মন্ত্ৰীসকলক কৈ আহিছে, কিন্তু তাৰ পাছতো এই সমস্যাৰ প্ৰকৃত সমাধান, বিজ্ঞানসন্মত সমাধান আজিলৈকে নোলালে, যাৰ বাবে ৪৮ নং ৱাৰ্ডৰ সকলো লোক এই মুহূৰ্তত ওলাই আহিছে আৰু প্ৰতিবাদী কাৰ্যসূচী এই মুহূৰ্তত ৰূপায়ণ কৰিছে। আৰু আনফালেও আমি দেখুৱাম, আনফালেও আৰক্ষীয়ে সমৰসজ্জা এইপিনে আৰক্ষী দেখুৱাইছোঁ, আনফালেও আৰক্ষীয়ে সাজু হৈ আছে প্ৰতিবাদকাৰীক ৰুধিবলৈ। আৰু গুৱাহাটী মহানগৰীত এইদৰে এই মুহূৰ্তত দেখুৱাইছোঁ প্ৰতিবাদী সমদল বাহিৰ কৰা হৈছে। আৰক্ষীয়েও সম্পূৰ্ণৰূপে সাজু হৈ আছে, কিয়নো এই স্থানীয় সমস্যা, এই গুৱাহাটী মহানগৰীৰ এই সমস্যা সমাধানৰ বাবে তেওঁলোকে এই প্ৰতিবাদ কৰিছে। আৰু প্ৰতিবাদৰ এয়া অংশস্বৰূপে আমি দেখুৱাইছোঁ, তেওঁলোকে প্ৰতিবাদত বহিছে আৰু প্ৰতিবাদী সমদল তেওঁলোকে আগুৱাই আহিছে। দীৰ্ঘদিনীয়া সমস্যা আপোনালোকৰ কি ক'ব? অলপমান অসুবিধা হয় পানী চানী হ'লে, সেইখিনি যদি চৰকাৰে সুবিধা কৰি দিয়ে ভাল হ'ব। আৰু আমি দেখুৱাইছোঁ ৰুক্মিণী গাঁৱৰ পৰিৱেশ আৰু বান সমস্যা, যিহেতু গুৱাহাটী মহানগৰীত এজাক মুখলধাৰ বৰষুণতে কৃত্ৰিম বানপানীৰ সৃষ্টি হয় আৰু এককাল পৰ্যন্ত পানী হয় এই স্থানত, আৰু যাৰ পৰিপ্ৰেক্ষিতত স্থানীয় লোকসকলে এইদৰে প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰিছে। আমি পোনপটীয়াকৈ দেখুৱাই আছোঁ আৰু মন্তব্য ল'বলৈ এই মুহূৰ্তত বিচাৰিম স্থানীয় লোকসকলে এই মুহূৰ্তত ওলাই আহিছে। আমি কেতিয়াও দেখা নাছিলোঁ। এই ফ্লাইঅভাৰখন যেতিয়াৰ বনালে তাৰপিছত পানীৰ প্ৰব্লেমটো আমাৰ ইয়াত এৰাইজ হ'ল। ফ্লাইঅভাৰখন যেতিয়াৰ পৰা ছুপাৰ মাৰ্কেটৰ হ'ল তেতিয়াৰ পৰাই পানীটো বাঢ়ি গৈ আছে। আমি যেতিয়া গৈছিলোঁ তেতিয়া কৈছে ফ্লাইঅভাৰ কমপ্লিট হোৱাৰ পিছত পানীৰ প্ৰব্লেম নাথাকে, কমিশ্যনাৰে কৈছিলে। তো এতিয়া ফ্লাইঅভাৰ কমপ্লিট হৈ 4 বছৰ 5 বছৰ হৈ গ'ল, নে কিমান বছৰ হ'ল, তেতিয়াৰ পৰা আমি বেছি ভুগিছোঁ। আৰু এই কামবিলাক যিমান কৰিছে সিমানে পানী হৈ গৈ আছে। আগলৈ এয়া প্ৰতিবাদ আমি দেখুৱাইছোঁ। এই মুহূৰ্তত তেওঁলোকে আগুৱাইছে প্ৰতিবাদী সমদল, আৰু আনফালেও আৰক্ষীৰ সমৰসজ্জা, আৰক্ষীয়ে সাজু হৈ আছে, প্ৰতিবাদকাৰীক কোনো কাৰণতে আগুৱাই যাবলৈ নিদিয়ে। আৰক্ষীও সমান্তৰালভাৱে সাজু হৈ আছে, আৰক্ষীৰ বৃহৎ দল ইতিমধ্যে মোতায়েন কৰা হৈছে। আৰু এয়া ৰুক্মিণী গাঁৱৰ সৰ্বসাধাৰণ ৰাইজৰ প্ৰতিবাদ, আৰু এই প্ৰতিবাদ কৰিবলৈ তেওঁলোকে ওলাই আহিছে। তেওঁলোকে GS ৰোডলৈকে তেওঁলোক প্ৰতিবাদী কাৰ্যসূচী ৰাখিছে। স্থানীয় লোকসকলে এইদৰেই কৃত্ৰিম বানপানী সমস্যা সমাধানৰ বাবে তেওঁলোকে চৰকাৰক দাবী জনাই প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰিছে। আৰু এটা কথা জগদীশ কৈ থ'ব লাগিব যে গুৱাহাটী মহানগৰীৰ কৃত্ৰিম বানৰ সমস্যা তেওঁলোকে দীৰ্ঘদিনীয়া সমস্যাই, কিন্তু বিজ্ঞানসন্মত আজিলৈকে সমাধান নোলালে। এই মুহূৰ্তত দেখুৱাইছোঁ এয়া তেওঁলোকে পানীৰ ওপৰতে তেওঁলোকে প্ৰতিবাদ কৰিছে আৰু হাতে হাতে প্লেকাৰ্ড লৈ এইদৰে প্ৰতিবাদত বহিছে। ৰুক্মিণী গাঁওবাসীক সাহায্য নালাগে, কৃত্ৰিম বানৰ সমাধান লাগে, এইদৰে প্ৰত্যেকেই বিচাৰিছে যে কৃত্ৰিম বানপানীৰ এই সমস্যা সমাধান হওক আৰু দীৰ্ঘদিনীয়া সেই সমস্যা প্ৰতিশ্ৰুতিৰে তেওঁলোকে ফুলজাৰি মাৰি
কেৱল কথা ক'ব বিচৰা চৰকাৰখনক তেওঁলোকে সকীয়াই দিব বিচাৰিছে। আনফালেও আৰক্ষীও কিন্তু সম্পূৰ্ণৰূপে সাজু হৈ আছে, কোনো কাৰণতে তেওঁলোকে আগুৱাই যাবলৈ নিদিয়ে। এই মুহূৰ্তত আমি পোনপটীয়া সম্প্ৰচাৰ যোগে এই পৰিৱেশ দেখুৱাইছোঁ ৰুক্মিণী গাঁৱৰ পৰা। আৰু ৰুক্মিণী গাঁৱৰ এই সমস্যা কেতিয়ালৈ সমাধান হ'ব, কেতিয়ালৈ বিজ্ঞানসন্মত এটা সমস্যাৰ সমাধান ওলাব, সমাধান সূত্ৰ ওলাব, সেয়াহে লক্ষণীয় কথা। কিন্তু এই সমস্যাৰ হকে তেওঁলোকে দীৰ্ঘদিনে ভুগি আহিবলগীয়া হৈছে। চব ভুৱা, তেওঁলোকে মিঠা মিঠা কথা ক'ব, মিঠা মিঠা কথা কৈ ইনচাল্ট কৰি কৰি কথা ক'ব, ইনচাল্ট কৰি কৰি কথা ক'ব ৰাইজক। ৰাইজ নাই, ৰাইজৰ মূৰ নাই, তেওঁলোকে ইনচাল্ট কৰি কৰি কথা ক'ব, ইনচাল্ট কৰি কৰি কথা ক'ব। আজি এই ব্ৰিজখনেই হ'ল কাল, এই অভাৰ ব্ৰিজখনেই হ'ল কাল। অভাৰ ব্ৰিজখনৰ পৰা আজি অভাৰ ব্ৰিজখন যেতিয়াৰ পৰা হৈছে তেতিয়াৰ পৰা ইয়াত পানীৰ অভাৱ হৈ গৈছে। আমাৰ যিটো প্ৰব্লেম হৈছে, আমি ঘৰৰ পৰা ওলাব নোৱাৰোঁ। ল'ৰা ছোৱালীৰ অসুখ হৈছে, কেনেকুৱা মোৰ নিজৰ ঘৰৰ দেউতা এতিয়া হস্পিটেলে হৈ আছে। সেই চিটুৱেশ্যনটো তেখেতে কিয় নুবুজে? এম্বুলেঞ্চ আহিব নোৱাৰা হৈছে আমাৰ ৰাস্তাত। একাটো এতিয়াও পানী কম নাই, ষ্টিল পানীত আমি ডুবি আছোঁ। আমাৰ সমস্যা, আমাক সমাধান লাগে, আমাক একো নালাগে। আমি হাতযোৰ কৰিছোঁ, আমাৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াক আমি ইয়াৰ পৰা হাতযোৰ কৰিছোঁ, তেখেতে আমাৰ সমস্যাটো সমাধান কৰক। আমাৰ সেইটোৱে আমাৰ উদ্দেশ্য, বেলেগ আমাক একো নালাগে। আমিতো এতিয়ালৈকে তেখেতসকলৰ লগত কোনো সাক্ষাতে হোৱা নাই। আমি সাহায্য নালাগে, আমাক সমস্যাৰ সমাধান লাগে। আমাক সাহায্য নালাগে, আমাক সমস্যাৰ সমাধান লাগে। কাৰণ আমাৰ সেইটোৱে অনুৰোধ মুখ্যমন্ত্ৰী ডাঙৰীয়াক। কি ক'লে? এয়া আমি দেখুৱাইছোঁ ৰুক্মিণী গাঁৱৰ পৰিৱেশ। আৰু কেৱল বাটপথৰ সমস্যা, কেৱল বানপানীৰ সমস্যাই নহয়, বাটপথৰ সমস্যা, বিভিন্ন ধৰণৰ সমস্যা তেওঁলোকে সন্মুখীন হ'বলগীয়া হয়। যেতিয়া এই পথছোৱাত এককাল এবুকু পৰ্যন্ত পানী হয়, তেতিয়া কেৱল এই সমস্যাই নহয়, তেওঁলোকে বিভিন্ন ধৰণৰ সমস্যাৰ সন্মুখীন হ'বলগীয়া হয়। তেওঁলোকৰ যাতায়াত কৰিবলৈ, অফিচ কাছাৰীলৈ যাবলৈ তেওঁলোকৰ অসুবিধা হয়। তেওঁলোকৰ এমুঠি অন্নৰ বাবে যোগান ধৰিবলৈ তেওঁলোকৰ অসুবিধা হয়। এইখিনি সমস্যা তেওঁলোকৰ দীৰ্ঘদিনীয়া সমস্যা, বাটপথৰ সমস্যা আছে। আনফালে আমি পৰিৱেশ দেখুৱাম, আৰক্ষীও সম্পূৰ্ণৰূপে সাজু হৈ আছে।